নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৩ এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আগন্তুক শিক্ষাবৰ্ষত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, কিন্তু কোনে আৰু কেনেকৈ অনুষ্ঠিত কৰিব পৰীক্ষা কি ক'লে শিক্ষা সংসদে? আহক সবিশেষ খবৰ জানি লওঁ। 2025 বৰ্ষত পূৰ্বৰ দৰে ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা, কিন্তু পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নতুন শিক্ষানীতিৰ বাবে সাল সলনি হ'ব পৰীক্ষাৰ কিছু নিয়ম। সেৱাৰ সলনি অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে অনুষ্ঠিত কৰিব মেট্ৰিক পৰীক্ষা। দুয়োখন বোৰ্ড একত্ৰিত হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইয়াৰ লগতে আগন্তুক শিক্ষাবৰ্ষতেই নহয়, চলিত বৰ্ষতো নাথাকে শীৰ্ষ 10টা স্থানৰ ব্যৱস্থা। শীৰ্ষ 10টা স্থানক লৈ ৰাজ্য চৰকাৰে এই পৰ্যন্ত বোৰ্ডে লাভ কৰা নাই কোনো সেউজ সংকেত। ইয়াৰ বাবে শীৰ্ষ 10টা স্থানৰ শিক্ষাৰ্থী বাছনি অবিহনে চলিছে 2024 বৰ্ষৰ মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণাৰ প্ৰস্তুতি। ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহৰ মাজতে চলিত মাহতে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী সভাৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আগন্তুক এপ্ৰিল মাহৰ 19 বা 20 তাৰিখত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। অন্তিমবাৰৰ বাবে সেৱাই ঘোষণা কৰিব এই মেট্ৰিক পৰীক্ষাৰ ফলাফল। মেট্ৰিকৰ ফলাফলৰ বাবে পূৰ্ণ দমেৰে বোৰ্ডে চলাইছে প্ৰস্তুতি আৰু ত্ৰুটিহীনভাৱে ফলাফল ঘোষণাত গুৰুত্ব আৰোপ কৰিছে এইবাৰ সেৱাই। প্ৰয়োজনত ইয়াৰ বাবে সেৱাই ল'ব অতিৰিক্ত সময়। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। 7.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প। মুহূৰ্তৰ ভিতৰতে ভূমিকম্পই শেষ কৰি নিলে সকলো। তাজপাতৰ দৰে খহিল বৃহৎ অট্টালিকাসমূহ। কেমেৰাত বন্দী হৈছে ভয়ংকৰ দৃশ্য। 7.4 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে এইবাৰ টাইৱান। জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতি। ভূমিকম্পৰ পিছতে জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী। টাইৱানৰ ৰাজধানী টাইপেত ভূমিকম্পৰ প্ৰভাৱ আৰু অধিক, আৰু 7.4 প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছে আৰু মুহূৰ্তৰ ভিতৰতে ভূমিকম্পই শেষ কৰি নিলে সকলো। তাজপাতৰ দৰে খহি পৰিল এইবাৰ বৃহৎ অট্টালিকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। চিভিল স্ক'ৰ যিসকলৰ বেয়া হৈছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আহি পৰিছে। এতিয়াৰে পৰা আৰু আপোনাৰ বেয়া নহয় চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ এক ডাঙৰ সিদ্ধান্ত। কেইবাটা নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বে জনাব লাগিব গ্ৰাহকক, আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীসমূহে। যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক আগতীয়াকৈ। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰৰ ৰিপৰ্ট, আৰু গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা। চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। আমি খবৰটো জনাইছোঁ আমাৰ সমুদ্ৰকক যে এতিয়াৰে পৰা আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ। ক্ৰেডিট স্ক'ৰক লৈও ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটা নিয়ম বান্ধি দিছে এইবাৰ RBIৰ তৰফৰ পৰা। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা ডাঙৰ মন্তব্য ৰাজ্যবাসীৰ বাবে। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব ধন, আৰু লাখ ছাত্ৰীৰ বাবে বৃহৎ সুবিধা আনিছে এইবাৰ চৰকাৰে। মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000কৈ টকা। স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 12,500 টকা। স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 25,000কৈ টকা। আৰু সংখ্যালঘু অঞ্চলৰ নিবনুৱা যুৱক যুৱতী বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বিজেপিয়ে ভাল কাম কৰি গৈছে আৰু কৰি যাব।
য'ত য'ত মাথাউৰি নাই তাত মাথাউৰি নিৰ্মাণ কৰা হৈছে আৰু য'ত ৰাস্তা নাই তাত ৰাস্তা নিৰ্মাণ কৰা হৈছে বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ভোট নিদিলেও আমি উন্নয়নৰ কাম কৰি যাম। 3 বছৰে বহু উন্নয়ন হ'ল আৰু উন্নয়ন হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী। বিজেপিয়ে তালাক আইন আনিছে, বাল্য বিবাহ বন্ধ কৰিছে আৰু যুৱক যুৱতীয়ে বিনা পইচা চাকৰিও পাইছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। বহু বিবাহ বন্ধ হ'ব আৰু ডিফুত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 8টা মন্তব্য ৰাজ্যবাসীৰ বাবে। মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে ডাঙৰ খবৰ। মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা। চৰকাৰ প্ৰশাসনে দাবী নামানিলে অনিৰ্দিষ্টকাললৈ নচলিব ই-ৰিক্সা। ই-ৰিক্সাৰে যাতায়াত কৰা যাত্ৰীলৈ এক জৰুৰী খবৰ। ৰাজপথলৈ ওলাই আহিছে শ শ ই-ৰিক্সা চালক। চৰকাৰে আৰোপ কৰা ফাইনৰ বাবে হাৰাশাস্তিৰ সন্মুখীন ই-ৰিক্সা চালক। চলাচল বন্ধ কৰি প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদত বহিল এইবাৰ ই-ৰিক্সা চালকসকলে। সমস্যা সমাধান নকৰিলে অনিৰ্দিষ্টকাললৈ ই-ৰিক্সা চলাচল বন্ধ ৰখাৰ হুংকাৰ ই-ৰিক্সা চালক সংস্থাৰ। বাক্সাৰ বৰ্মা মচলপুৰ সংযোগী পথত প্ৰতিবাদ সাব্যস্ত কৰিলে এইবাৰ চালকসকলে। ই-ৰিক্সা চলাচলক লৈ প্ৰশাসনে বান্ধি দিছিল কেইবাটাও কঠোৰ নিয়ম নমনা চালকৰ বিৰুদ্ধে বিহা হৈছিল বিশেষ জৰিমনা। চৰকাৰ প্ৰশাসনে দাবী নামানিলে অনিৰ্দিষ্টকাললৈ নচলিব ৰাজপথত ই-ৰিক্সা আৰু ই-ৰিক্সাৰে যাতায়াত কৰা যাত্ৰীলৈ জৰুৰী খবৰ। ৰাজপথলৈ ওলাই আহিছে এইবাৰ শ শ ৰিক্সা চালক।